স্টুডেন্ট মই কন্দৰ্পকৈ বহুত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কোচিং সেন্টাৰ সমূহক লৈ চৰকাৰে আনিছে ডাঙৰ লাইন এতিয়াৰ পৰা যদি কোচিং সেন্টাৰত 50 গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকে তেনেহলে চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব আৰু আইনৰ জৰিয়তে কোচিং সেন্টাৰ সমূহৰ নিৰ্ধাৰণ কৰা হ'ব কিমান খিৰিকী কিমান সাইজৰ হ'ব তাত কি কি সুবিধা থাকিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিমান কোচিং সেন্টাৰ কিমান স্কয়াৰ ফুটৰ হ'ব সকলোবিলাক এই আইনৰ জৰিয়তে থাকিব যদি 50 গৰাকীতকৈ অধিক থাকে তেনেহলে চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব চৰকাৰৰ আইনৰ অধীনত চলিব লাগিব কোচিং সেন্টাৰ সমূহে আৰু খবৰৰ মতে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই ব্ৰেকিং 50তকৈ কোনো ইনষ্টিটিউটত বেছি শিক্ষাৰ্থী থাকিব নোৱাৰিব যদি থাকে তেনেহলে চৰকাৰীভাৱে বাধ্যতামূলক পঞ্জীয়ন কৰিব লাগিব কোচিং ইনষ্টিটিউটক লৈ ডাঙৰ আইন আনিছে চৰকাৰে দা আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ষ্টুডেণ্ট মেণ্টেল হেল্থ সেটগাৰ্ড 2024 আইন প্ৰণয়ন কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু আইনৰ অধীনত 50তকৈ কোনো ইনষ্টিটিউটত বেছি শিক্ষাৰ্থী থাকিব নোৱাৰিব যদি থাকে তেনেহলে চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব দ্বিতীয়তে ইনষ্টিটিউটৰ বিল্ডিং কেনেকুৱা হ'ব সাইকোলজিষ্ট নিযুক্তি দিয়ে প্ৰদান কৰিব মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব সকলোবিলাক সুবিধা থাকিব লাগিব চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব আৰু আইনৰ জৰিয়তে সকলোবিলাক মানি চলিব লাগিব অট্টালিকাৰ খিৰিকীৰ চিলিং ফেন আদি সংস্থাপনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব কোচিং ইনষ্টিটিউটে ল'বলগীয়া বিভিন্ন ব্যৱস্থাসমূহক লৈ কেবিনেটে আনিছে আগৰ আইন এতিয়াৰ পৰা কোচিং চেণ্টাৰ সমূহে এই আইন মানি চলিব লাগিব কোচিং ইনষ্টিটিউট সমূহক লৈ ডাঙৰ আইন আনিছে চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা কোচিং ইনষ্টিটিউট সমূহক লৈ ডাঙৰ আইন আনিছে চৰকাৰৰ ফালৰ পৰা 50 গৰাকীতকৈ যদি অধিক শিক্ষাৰ্থী থাকে কোচিং ইনষ্টিটিউটত চেণ্টাৰসমূহত যদি 50 গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকে তেনেহলে চৰকাৰীভাৱে বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব এয়া বাধ্যতামূলক আৰু চৰকাৰী আইনৰ জৰিয়তে যিখন আইন আনিছে সেই আইনত যিকেইটা কথা উল্লেখ আছে সকলোবিলাক মানি চলিব লাগিব মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব তাত অট্টালিকাৰ খিৰিকী চিলিং ফেন আদি সংস্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব সকলোবিলাক মানি চলিব লাগিব কি কি নিয়ম মানি চলিব লাগিব আইনখনত লিখা আছে কোচিং ইনষ্টিটিউটে ল'বলগীয়া বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ আছে আৰু ডাঙৰ আইন আনিছে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা কোচিং ইনষ্টিটিউটসমূহক লৈ এতিয়াৰ পৰা চৰকাৰে নতুন আইন আনিছে অসমৰ ছাত্ৰৰ সুৰক্ষাৰ বাবে মানসিক স্বাস্থ্য বাবে প্ৰতিষ্ঠানত কঠোৰ আইন মানি দিছে চৰকাৰৰ ফালৰ পৰা অসমৰ ব্যক্তিগত যিসমূহ কোচিং চেণ্টাৰ আছে এতিয়াৰ পৰা চৰকাৰী নিয়ন্ত্ৰণ থাকিব ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মান সুৰক্ষা মানসিক স্বাস্থ্য মাচুলৰ স্বচ্ছতা আৰু আন্তঃগাঁথনি আৰু কোচিং প্ৰতিষ্ঠানৰ দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্য মানি লৈছে চৰকাৰৰ ফালৰ পৰা চৰকাৰে প্ৰণয়ন কৰিছে নতুন আইন প্ৰণয়ন কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু এই আইনখনৰ উদ্দেশ্য হৈছে কেৱল কোচিং চেণ্টাৰ পঞ্জীয়ন কৰাই নহয় বৰং ছাত্ৰ ছাত্ৰীয়ে যাতে সুৰক্ষিত আৰু সুস্থ পৰিৱেশত শিক্ষা লাভ কৰে 50 গৰাকীতকৈ অধিক শিক্ষাৰ্থী যদি থাকে তেনেহলে চৰকাৰীভাৱে পঞ্জীয়ন কৰিব লাগিব ডাঙৰ আইন আনিছে চৰকাৰৰ ফালৰ পৰা দা আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ষ্টুডেণ্ট মেণ্টেল হেল্থ সেটগাৰ্ড 2024 আইন প্ৰণয়ন কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু সুস্থ পৰিৱেশত যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভ কৰিব পাৰে কোনো প্ৰতিষ্ঠানে যাতে মিছা প্ৰতিশ্ৰুতি বা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক প্ৰলোভিত কৰিব নোৱাৰে মানসিক চাপৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে যাতে উপযুক্ত সহায় লাভ কৰিব পাৰে সেই দিশসমূহ আইনখনত উল্লেখ কৰা আছে 50 জনৰ অধিক যদি ছাত্ৰ ছাত্ৰী থাকে তেনেহলে সেই কোচিং চেণ্টাৰ পঞ্জীয়ন কৰিব লাগিব চৰকাৰীভাৱে সেয়া হৈছে বাধ্যতামূলক আৰু 50 জন ছাত্ৰৰ সীমা সম্পৰ্কে 50 জনতকৈ যদি অধিক ছাত্ৰ থকা প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানেহে পঞ্জীয়ন কৰিব লাগিব বুলি চৰকাৰৰ ফালৰ পৰা জনাইছে আৰু 2024 যিখন আইন আনিছে সেই আইনখনৰ কথা মানি চলিব লাগিব কোচিং চেণ্টাৰসমূহে আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ষ্টুডেণ্ট মেণ্টেল হেল্থ সেফগাৰ্ড 2024 আইন প্ৰণয়ন কৰিছে চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ডাঙৰ ঘোষণা কৰিছে 50 জনতকৈ যদি অধিক ছাত্ৰ ছাত্ৰী থাকে তেনেহলে কোচিং ইনষ্টিটিউটৰ চৰকাৰীভাৱে বাধ্যতামূলক পঞ্জীয়ন কৰিব লাগিব এয়া চৰকাৰী আইনত উল্লেখ আছে কোচিং প্ৰতিষ্ঠানে পঞ্জীয়নৰ নামত কেৱল কিন্তু নাম ঠিকনা দিলেই নহব প্ৰতিষ্ঠানটোৰ শৈক্ষিক কৰ্মসূচী দিব লাগিব পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিব লাগিব ক্লাছৰ সময়সূচী উল্লেখ কৰিব লাগিব মাচুল আন্তঃগাঁথনি আৰু শিক্ষক কৰ্মচাৰীৰ সম্পৰ্কীয় দীঘলীয়া তথ্য দাখিল কৰিব লাগিব আৰু ইয়াৰ ফলত ছাত্ৰ অভিভাৱকে কোনো কোচিং প্ৰতিষ্ঠানত ভৰ্তি হোৱাৰ আগতে প্ৰতিষ্ঠানটোৰ বিষয়ে সঠিক তথ্য লাভ কৰিব সুযোগ লাভ কৰিব নিৰ্ধাৰিত যিখন আইন সেই আইন পঞ্জীয়ন নকৰাকৈ বা নিৰ্ধাৰিত নিয়ম যদি উলংঘা কৰি কোচিং চেণ্টাৰ চলায় তেনেহলে অপৰাধ হ'ব
আৰু চৰকাৰে নিয়ন্ত্ৰণ কৰিব, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিল্ডিং আন্তঃগাঁথনিৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিব আইনখনৰ জৰিয়তে। নতুন আইনখনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে কোচিং ইনষ্টিটিউটৰ ভৌতিক আন্তঃগাঁথনি সুৰক্ষিত কৰা। কোচিং চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ তুলনাত পৰ্যাপ্ত স্থান থাকিব লাগিব আৰু প্ৰতিজন ছাত্ৰৰ বাবে স্থান থাকিব লাগিব। তাত বিল্ডিং, শ্ৰেণীকোঠা, প্ৰৱেশ প্ৰস্থান সুৰক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব, পোহৰ অহাৰ ব্যৱস্থা কৰিব লাগিব আৰু প্ৰতিটো বিষয় মানদণ্ড উন্নত মানদণ্ডৰ হ'ব লাগিব। কেৱল এটা ভাড়াঘৰ লৈ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ গোট খুলি ক্লাছ চলাই গ'লেই নহ'ব, ছাত্ৰৰ সংখ্যা আৰু উপলব্ধ স্থানৰ মাজত উপযুক্ত সামঞ্জস্য থাকিব লাগিব। তেওঁলোকৰ সুবিধাসমূহ আছেনে নাই? কোচিং চেণ্টাৰত 50গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, শিক্ষাৰ্থী আছে, তেওঁলোকৰ সুবিধাসমূহ ৰাখিছেনে নাই সেয়া চৰকাৰৰ আইনখনৰ জৰিয়তে চোৱা হ'ব আৰু ইনষ্টিটিউটৰ বিল্ডিং কেনেকুৱা হ'ব সকলোবিলাক নিৰ্ধাৰণ কৰিব আইনখনৰ জৰিয়তে। মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব লাগিব। আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব, কেনে ভেণ্টিলেশ্যন, বিল্ডিঙৰ ছেফটিৰ বিষয়েও তেওঁলোকে আইনখনৰ জৰিয়তে চাব। জনাই আছোঁ পঞ্জীয়ন কৰিব লাগিব। 50গৰাকী যদি ছাত্ৰ ছাত্ৰী থাকে, শিক্ষাৰ্থী থাকে, তেনেহ'লে পঞ্জীয়ন কৰিব নালাগে। যদি 50গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী থাকে, শিক্ষাৰ্থী থাকে, তেনেহ'লে চৰকাৰীভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক। কোচিং ইনষ্টিটিউটসমূহক লৈ, কোচিং চেণ্টাৰসমূহক লৈ, ৰাজ্যত চলি থকা চেণ্টাৰসমূহক লৈ চৰকাৰে ডাঙৰ আইন আনিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একথা ঘোষণা কৰিছে। এতিয়াৰ পৰা 50গৰাকীতকৈ যদি অধিক মানুহ থাকে তেনেহ'লে চলি আছে গোটেই ৰাজ্যত। কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম বহুতে কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছোঁ। এই আইনখনৰ দ্বাৰা 50জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব, চাইকলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল চাইকলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব। মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে। বিল্ডিং যদি হয়, খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেল্থৰ চাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল, কোনো কথা নাই, লাইফত বহুত পৰীক্ষা আহিব, তুমি এইটোতে চিৰিয়াছ হ'ব নোৱাৰা। এনেকৈ কোচিং ইনষ্টিটিউটবিলাকৰ লগত মেণ্টেল হেল্থটোক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছোঁ, যাতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে। সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব, চাইকলজিষ্ট কেনেকৈ ৰাখিব লাগিব, কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব, ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে, কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেণ্ডেঞ্চি আছে, ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে, তাক কেনেকৈ ট্ৰিট কৰিব লাগিব, এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছোঁ, যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেল্থত বা মেণ্টেল হেল্থৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব। কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম বহুতে কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছোঁ। এই আইনখনৰ দ্বাৰা 50জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে,
তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল সাইকোলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব। মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে। বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেল্থৰ চাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল, কোনো কথা নাই, লাইফত বহুত পৰীক্ষা আহিব, তুমি এইটোতে চিৰিয়াছ হ'ব নোৱাৰা। এনেকৈ কোচিং ইনষ্টিটিউটবিলাকৰ লগত মেণ্টেল হেল্থটোক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছোঁ যাতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে। সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰাখিব লাগিব, কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব, ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে। কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেণ্ডেঞ্চি আছে, ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে, তাক কেনেকৈ ট্ৰিট কৰিব লাগিব, এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছোঁ, যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেল্থত বা মেণ্টেল হেল্থৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব। কোচিং ইনষ্টিটিউট